নলবাৰীৰ বৰবৰী থান প্ৰাংগণত আৰম্ভ 106 সংখ্যক শ্ৰী শ্ৰী বাসন্তী পূজা। বাসন্তী পূজাৰ মুখ্যদ্বাৰ উন্মোচন কৰে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োই। পূজা মণ্ডপত বন্তি প্ৰজ্বলন কৰে তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে সাংবাদিক তথা প্ৰবক্তা শশাংক শৰ্মাই। ইয়াৰ পিছত বাসন্তী দেৱীৰ আমন্ত্ৰণ আৰু অধিবাস ষষ্ঠী বিহিত পূজা আৰম্ভ হয়। 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী বাসন্তী পূজা। কিন্তু প্ৰত্যক্ষভাৱে প্ৰাচীন পত্ৰিকা উন্মোচন কৰাৰ মই বৰবৰী ইয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে মই আহ্বান জনাইছোঁ লগতে ইয়াৰ কাৰণে যদি বা ময়ো সহায় কৰিব লাগে মই সহায় কৰাৰ প্ৰস্তুত। আমাৰ আচলতে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ অনুশীলন বৰ্ধিত কৰিব। ইয়াৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতে লিখা পঢ়াৰ ক্ষেত্ৰত তেওঁলোকে সাহস পায়। এখন বিদ্যালয় বা এখন মহাবিদ্যালয় যেনেকৈ এখন বাৰ্ষিক আলোচনী ঠিক তেনেকৈ তাৰ আগতে এনেকৈ প্ৰাচীন পত্ৰিকা থাকে। আমিও বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত আমি প্ৰাচীন পত্ৰিকাৰ লগত জড়িত আছিলোঁ। আমি বিশ্ববিদ্যালয়ত থকা সময়তো আমি মহাবিদ্যালয়ত থকা সময়তো আমাৰ বিভাগৰ বা আমাৰ হোষ্টেলৰ প্ৰাচীন পত্ৰিকাৰ লগত জড়িত হৈ পৰিছোঁ। গোটেই এটা ৰাতিৰ ভিতৰত প্ৰাচীন পত্ৰিকা তৈয়াৰ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকলে আচলতে এইটো চাব লাগে এইকাৰণে যে এখন কিতাপ এখন সমাজৰ জৰিয়তে ইয়াত তেওঁলোকে যি লিখিব তাৰ পৰা তেওঁলোকে সাহস পাব। গতিকে তোমালোকৰ ছাত্ৰ-ছাত্ৰীসকলৰ অনুৰোধ তোমালোকে ইয়াৰ জৰিয়তে তোমালোকে লিখিবা, তোমালোকে ইয়াৰ জৰিয়তে অনুশীলন কৰিবা। খুব সুন্দৰ অনুশীলন ইয়াৰ জৰিয়তে তোমালোকে অনুশীলন কৰিবা আৰু তোমালোকে ভৱিষ্যতে আগবাঢ়ি যাবা। আজি ইয়াত বৰবৰী থান কমিটি উদ্যোগৰ ইয়াত এবছৰ দুবছৰ নহয় মানে 106 বছৰীয়া ইয়াত বাসন্তী পূজা এইবেলি অনুষ্ঠিত হৈছে। আৰু এই পূজাত মোক আয়োজক কমিটিয়ে মুখ্য দুৱাৰ উদ্বোধক হিচাপে ইয়াত মোক আমন্ত্ৰণ দিছিলে। মই নথি আনন্দিত, কাৰণ এই যি বৰবৰী যি বাসন্তী যি পূজা, এই বাসন্তী পূজা আমাৰ কথিত বৰ্তমান বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো মহোদয় আৰু আমাৰ বিটিআৰৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী 100 বছৰীয়া বা যি শতবাৰ্ষিকী যি জয়ন্তী, এই জয়ন্তীত আহিছিলে। আৰু 106 বছৰীয়া যিটো এই বাসন্তী পূজা মই ইয়াত আজি আহিছোঁ। ইয়াত সুন্দৰ এটা পৰিৱেশ যি এটা সুন্দৰ এটা পৰিৱেশ ইয়াত মই দেখিছোঁ। কাৰণ এই অঞ্চলৰ যি বৰবৰী অঞ্চল, এই নলবাৰী যিটো বৰবৰী অঞ্চল, এই বৰবৰী অঞ্চল এনাই আমাৰ যি নলবাৰী জিলা, এই নলবাৰী জিলাৰ ভিতৰত এটা নাম থকা এটা অঞ্চল হয়। আৰু ইয়াত বাসন্তী পূজা এই বসন্তকালত অনুষ্ঠিত হৈ থাকে। আৰু নিশ্চয় মাৰ যি এটা আশীৰ্বাদ, এই মাৰ আশীৰ্বাদৰ জৰিয়তে এই অঞ্চল এটা সুন্দৰভাৱে বিভিন্ন দিশত ইয়াত সুন্দৰভাৱে উন্নয়ন হোৱাৰ যি এটা পৰিস্থিতি আমি ইয়াত দেখিছোঁ। তো সঁচাকৈয়ে আজি মই ইয়াত মাৰ যি আশীৰ্বাদ, এই মাৰ আশীৰ্বাদটো মই মাৰ ওচৰত মই
শ্ৰদ্ধাঞ্জলি জনাইছোঁ মই সেৱা মানে জনাইছোঁ যে এই অঞ্চলৰ লগতে আমাৰ যি সমগ্ৰ মানে অসম তথা আমাৰ অঞ্চল এটা শান্তিময় এটা পৰিৱেশ আমাৰ মাজত যি এটা ভাতৃত্ববোধৰ যি এটা চিন্তাধাৰা এইবিলাক মানে প্ৰাকৃতিক দুৰ্যোগ যেন নহওক তেনেকুৱা মানে কথাবিলাক মই মা শ্ৰীচৰণত মই ৰাখিছোঁ আৰু নিশ্চয় এই পূজাত অংশগ্ৰহণ কৰি মই নিজকে আনন্দিত মই অনুভৱ কৰিছোঁ। এই 106তম বাসন্তী পূজাত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ আৰু প্ৰত্যেকবাৰে ইয়াতে চেষ্টা কৰোঁ আহিবলৈ আৰু এই থানৰ এক মাহাত্য আছে ইয়াত মাৰ আশীৰ্বাদ ল'লে আমি যথেষ্টখিনি শক্তি পাওঁ আৰু মাৰ আশীৰ্বাদতেই এই অঞ্চলটো বুলি নহয় বিভিন্ন ভক্তপ্ৰাণ ৰাইজে মাৰ আশীৰ্বাদত আগবাঢ়ি গৈছে এই ঠাইখনে নেতৃত্ব লৈছে আৰু সময়ে সময়ে আজি 100 যি বছৰ পাৰ হোৱা এই পূজাখনে সময়ে সময়ে গোটেই বৰবৰী থানখনৰ যি উত্থান আমি দেখি আহিছোঁ। এতিয়া খুব ধুনীয়া লাইব্ৰেৰী এটা হৈছে ইয়াত আৰু খুব ধুনীয়া লাইব্ৰেৰী য'ত যথেষ্ট কিতাপ পৰ্যন্ত আছে আৰু মানুহৰ আহ যাহ হয় এই লাইব্ৰেৰী। গতিকে এটা এই অনুষ্ঠানে অকল ধৰ্মৰ লগতেই নহয় সংস্কৃতি অধ্যয়ন শিক্ষা সকলোৰ লগত জড়িত হৈ আছে আৰু এটা অনুপ্ৰেৰণাৰ উৎস বুলি ক'লেও আমাৰ